তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজিৰ পাঠত মই তোমালোকক লেন্স ইকুৱেশ্যন সম্পৰ্কে ক'ম। এইটো 10মান শ্ৰেণীৰ পাঠ। তোমালোকৰ কিতাপত লেন্স ইকুৱেশ্যনটো কেনেদৰে প্ৰতিষ্ঠা হৈছে কিতাপত দিয়া নাই। তথাপিতো তোমালোকৰ কিতাপত যদিও নাই মই এইটো কেনেদৰে প্ৰতিষ্ঠা হৈছে কৰি দেখুৱাই দিছোঁ। তোমালোকে ভালদৰে চাবা, কিয়নো তোমালোকৰ এই কনচেপ্টটো ক্লিয়াৰ হোৱাটো অত্যন্ত প্ৰয়োজন। তোমালোকে তেতিয়া কি কৰিব পাৰিবা, লেন্স ইকুৱেশ্যনটো ভালদৰে জানিলে, কেনেদৰে প্ৰতিষ্ঠা হৈছে তাৰ বিষয়ে জানিলে তোমালোকে ইয়াৰ লগত জড়িত অংকবিলাক কৰিবলৈ সহজ পাবা। যিহেতু কনচেপ্টটো ক্লিয়াৰ নকৰাকৈ মুখস্থ বিদ্যা কৰি কোনো লাভ নাই। সেইকাৰণে তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰিবলৈ এই লেন্স ইকুৱেশ্যনটো কেনেদৰে প্ৰতিষ্ঠা হৈছে তাক চোৱাটো অত্যন্ত প্ৰয়োজন। তোমালোকে চাবা। বাৰু ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া এই লেন্স সমীকৰণ কেনেকৈ প্ৰতিষ্ঠা কৰিছে চাওঁ আহা। এইখন এখন উত্তল লেন্স। ইয়াত চোৱা, এ বি লক্ষ্যবস্তুৰ পৰা এই ৰশ্মি আহি লেন্সত প্ৰতিফলিত হৈ লেন্সখনৰ অন্যটো ফ'কাছ বিন্দু F2এদি গৈ এ ড্ৰেছ বিন্দু পাইছেগৈ। অন্য এটা ৰশ্মি এ বিন্দুৰ পৰা লেন্সখনৰ আলোক কেন্দ্ৰইদি গৈ এ ড্ৰেছ বিন্দু পাইছেগৈ। ৰশ্মি দুটাই এ ড্ৰেছ বিন্দুত কটাকটি কৰিছে, গতিকে এ বিন্দুৰ প্ৰতিবিম্ব এ ড্ৰেছ বিন্দুতেই সৃষ্টি হ'ব। ঠিক একেদৰে বি বিন্দুৰ পৰা যোৱা ৰশ্মি আলোক কেন্দ্ৰৰ মাজেদি গৈ বি ড্ৰেছ বিন্দু পাইছেগৈ, গতিকে এ ড্ৰেছ বি ড্ৰেছেই হ'ব এ বি লক্ষ্যবস্তুৰ এটা সৎ ওলোটা প্ৰতিবিম্ব। এতিয়া কথা হ'ল কি, এ বিন্দুৰ পৰা অহা ৰশ্মি লেন্সত প্ৰতিফলিত হৈ আলোক কেন্দ্ৰৰ মাজেদি গৈ এ ড্ৰেছ বিন্দু পালেগৈ। ঠিক একেদৰে আকৌ বি বিন্দুৰ পৰা অহা ৰশ্মি মুখ্য অক্ষৰ ওপৰে আলোক কেন্দ্ৰৰ মাজেদি গৈ বি ড্ৰেছ বিন্দু পালেগৈ আৰু প্ৰতিবিম্ব গঠন কৰিলে। এই দুটা ৰশ্মি আৰু লক্ষ্যবস্তু মিলি এই ত্ৰিভুজটো সৃষ্টি কৰিলে। ঠিক একেদৰে এইফালে প্ৰতিফলিত এই ৰশ্মি দুটা আৰু এই প্ৰতিবিম্বটো লগ লাগি এই ত্ৰিভুজটো সৃষ্টি কৰিলে। এতিয়া এই ত্ৰিভুজ দুটাৰ এই দুটা কোণ সমান হ'ব, কাৰণ বিপৰীত কোণ। আকৌ এই ত্ৰিভুজ দুটাৰ এইটোও 90 ডিগ্ৰী কোণ, এইটোও 90 ডিগ্ৰী কোণ। গতিকে দুটা ত্ৰিভুজ যেতিয়া ত্ৰিভুজ দুটাৰ সমান হ'ল, গতিকে তৃতীয় কোণটো ইহঁতৰ সমান হ'ব, অৰ্থাৎ ত্ৰিভুজ দুটা সদৃশ হ'ব। এতিয়া আমি জানো যে সদৃশ ত্ৰিভুজৰ একে একে বাহুবোৰৰ অনুপাত সদায় সমান হয়। গতিকে এই ত্ৰিভুজ দুটাৰ এ ড্ৰেছ বি ড্ৰেছ অৰ্থাৎ এইচ ড্ৰেছ মানে প্ৰতিবিম্বটোৰ উচ্চতা আৰু এ বি অৰ্থাৎ এইচ অৰ্থাৎ লক্ষ্যবস্তুটোৰ উচ্চতা অনুপাত সমান বি ড্ৰেছ অ' মানে আলোক কেন্দ্ৰৰ পৰা প্ৰতিবিম্বৰ মাজৰ দূৰত্ব ভি আৰু বি অ' মানে লক্ষ্যবস্তু আৰু আলোক কেন্দ্ৰৰ মাজৰ দূৰত্ব অৰ্থাৎ ইউ লক্ষ্যবস্তুৰ দূৰত্ব, তাৰ অনুপাত সমান হ'ব। অৰ্থাৎ এইচ ড্ৰেছ বাই এইচ ইজ ইকুৱেল টু ভি বাই ইউ, এই সমীকৰণটো পাম। হ'ল। এতিয়া আকৌ চোৱা, এতিয়া লক্ষ্যবস্তু এ বিৰ এৰ পৰা অহা ৰশ্মি লেন্সত প্ৰতিফলিত হৈ F2ৰ মাজেদি গৈ এ ড্ৰেছ বিন্দু পাইছে। ইয়াত লক্ষ্যবস্তু এ বিৰ বি বিন্দুৰ পৰা অহা ৰশ্মি আলোক কেন্দ্ৰৰ মাজেদি আহি বি ড্ৰেছ বিন্দু পাইছেহি আৰু বি ড্ৰেছ এ ড্ৰেছ প্ৰতিবিম্ব সৃষ্টি কৰিছে। এতিয়া চোৱা, ফ'কাছৰ এইফালে সৃষ্টি হোৱা এইটো এটা ত্ৰিভুজ, আকৌ প্ৰিন্সিপাল এক্সিছৰ ওপৰ ফালে লেন্সৰ লগত সৃষ্টি কৰিছে এইটো এটা ত্ৰিভুজ। এই ত্ৰিভুজ দুটাৰ দুটা কোণ সমান, এই কোণ দুটা সমান, কাৰণ এই দুটা বিপৰীত কোণ। আকৌ এই দুটা 90 ডিগ্ৰী কোণ। গতিকে ত্ৰিভুজ দুটাৰ যিহেতু দুটা কোণ সমান হ'লেই তৃতীয় কোণটো ত্ৰিভুজ দুটাৰ সমানেই হ'ব। গতিকে ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ হ'ব। আকৌ চাবা, এই অংশটোৰ উচ্চতা এইচেই হ'ব, কিয়নো আপতিত ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছিল। গতিকে
লেন্সৰ এই অংশটোৰ উচ্চতাক h বুলি ধৰিব পাৰিম গতিকে এই সদৃশ ত্ৰিভুজ দুটাৰ h ডেছ বাই h সমান v মাইনাছ f বাই f হ'ব কিয়নো v মাইনাছ f কিয় ধৰিলোঁ জানানে ইয়াৰ পৰা ইয়াৰ সৰ্বমুঠ দূৰত্ব হৈছে কিমান v কিন্তু আমাক লাগে কোনকণ এই অংশকণ লাগে আৰু এই অংশকণৰ দূৰত্বটো উলিয়াবলৈ যাওঁতে আমি এই অংশকণ বাদ দিব লাগিব আৰু বাদ দিব লাগিব কাৰণে আমি কি কৰিছোঁ টোটেল দূৰত্ব ভিৰ পৰা এই দূৰত্ব অৰ্থাৎ এফটো মাইনাছ কৰি দিছোঁ গতিকে আমি সমীকৰণটো পাম কি h ডেছ বাই f ইজ ইকুৱেল টু v মাইনাছ f বাই f পাম হ'ব আমি 1 নম্বৰ সমীকৰণত পাইছিলোঁ h ডেছ বাই h ইজ ইকুৱেল টু v বাই u পাইছিলোঁ আকৌ আমি পালোঁ h ডেছ বাই h ইজ ইকুৱেল টু v মাইনাছ f বাই f এইটো আমি 2 নম্বৰ সমীকৰণত পালোঁ এতিয়া এই সমীকৰণ দুটাৰ পৰা আমি ক'ব পাৰিম v বাই u ইজ ইকুৱেল টু v মাইনাছ f বাই f এই সমীকৰণটো আমি উলিয়াই দিব পাৰিম এতিয়া ইয়াক যদি আমি ক্যালকুলেশ্যন কৰোঁ আমি পাম কি এতিয়া vf ইজ ইকুৱেল uv মাইনাছ uf হ'ব আকৌ এই সমীকৰণটোক এই অংশটোক যদি আমি uvf এৰে হৰণ কৰি দিওঁ তেতিয়া আমি পাম 1 বাই u ইজ ইকুৱেল টু 1 বাই f মাইনাছ 1 বাই v এতিয়া এইখিনিলৈকে আমি এইখিনিয়ে আমি পালোঁ ইয়াৰ পিছত আমি বেলেগ এটা কথালৈ অকণমান আকৌ মন কৰিব লাগিব সেই কথাটো তোমালোকে আকৌ চাই লোৱা এতিয়া আমি নিউ কাৰ্টেছিয়ান সাইন কনভেনশ্যন নীতিৰ কথাটো মনত ৰাখিব লাগিব মিৰৰ ইকুৱেশ্যনৰ ক্ষেত্ৰত যি নিউ কাৰ্টেছিয়ান সাইন কনভেনশ্যন নীতি মানিছিলোঁ ইয়াৰ ক্ষেত্ৰতো আমি মানিব লাগিব এই নীতিমতে আমি লেন্সখন যদি এনেদৰে ৰাখি লওঁ তেতিয়া এই চাৰিটা অংশৰ এক্স ডেছৰ ফালে থকা অংশক নিগেটিভ এক্সৰ ফালে থকা অংশক পজিটিভ ধৰিব লাগিব এক্সৰ ফালে থাকিলে এক্সৰ মান সদায় পজিটিভ হ'ব ঠিক একেদৰে y ফালে গ'লে এক্স অ' এক্স ডেছ অক্ষৰ ওপৰ ফালে গ'লে y ডেছ অ' y অক্ষৰ ওপৰ ফালে y ফালে গ'লে পজিটিভ আৰু y ডেছৰ ফালে গ'লে মান অৰ্থাৎ তল ফালে গ'লে মান নিগেটিভ ধৰিব লাগিব এতিয়া চোৱা এই লেন্সখনৰ লক্ষ্যবস্তু ক'ত আছে এক্স ডেছৰ ফালে আছে অৰ্থাৎ নিগেটিভ কোৱাড্ৰেণ্টত আছে গতিকে ইয়াৰ দূৰত্বক অৰ্থাৎ এক্স ডেছ অ' আৰু অ'ৰ মাজৰ দূৰত্বক আমি ধৰিব লাগিব নিগেটিভ মন কৰা ইয়াত এক্স ডেছ অ' এক্স অক্ষডালেই লেন্সখনৰ মুখ্য অক্ষ মানে প্ৰিন্সিপাল এক্সিছৰ দৰে হৈ আছে বা প্ৰিন্সিপাল এক্সিছ ধৰি লোৱা হৈছে গতিকে এই এক্সৰ ফালে থকা প্ৰতিবিম্বৰ দূৰত্বক ধনাত্মক ধৰিব লাগিব কাৰণ প্ৰতিবিম্ব এক্স ডেছ অ' এক্স অক্ষৰ অ' এক্সৰ ফালে আছে অন্যহাতে আকৌ অবজেক্টৰ উচ্চতা পজিটিভ ধৰিব লাগিব কিয়নো এই উচ্চতা y ডেছ অ' y অক্ষৰ yৰ ফালে অৰ্থাৎ ওপৰ ফালে আছে আকৌ অন্যফালে এক্স ডেছ অ' এক্স অক্ষৰ তলফালে প্ৰতিবিম্বৰ উচ্চতা আছে অৰ্থাৎ এক্স অ' এক্স ডেছ অক্ষৰ y ডেছৰ ফালে থকাৰ কাৰণে ইয়াক আমি ধৰিব লাগিব প্ৰতিবিম্বৰ উচ্চতাক ধৰিব লাগিব নিগেটিভ বুজি পালা এই সাইন কনভেনশ্যন নিয়মটো আমি মানি চলিব লাগিব এতিয়া আমি এই সাইন কনভেনশ্যন নীতিমতে যদি ইতিমধ্যে পোৱা সমীকৰণ 1 বাই u ইজ ইকুৱেল 1 বাই f মাইনাছ 1 বাই ভিত চিন সংযোগ কৰোঁ তেতিয়া আমি লেন্স সমীকৰণটো পাই যাম এই নীতিমতে লক্ষ্যবস্তুৰ পৰা লেন্সৰ দূৰত্ব ইউক নিগেটিভ মাইনাছ ধৰিব লাগিব কাৰণ ইউ অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব অবজেক্টৰ ডিষ্টেঞ্চটো ক'ত আছে নিগেটিভ কোৱাড্ৰেণ্টত আছে আকৌ লেন্স আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্বক ভিক পজিটিভ ধৰিব লাগিব কাৰণ এই
ইমেজ বা প্ৰতিবিম্ব লেন্সৰ পজিটিভ কোৱাড্ৰেণ্টত আছে এই চিনকেইটা ব্যৱহাৰ কৰিলে আমি লেন্স সমীকৰণটো পাম আৰু এই এফটো আমি পজিটিভ ধৰিব লাগিব কিয় ধৰিব লাগিব এই এফটো আমি এই ক্যালকুলেশনটো কৰ পৰা কৰিছো ক্যালকুলেশন কৰিছো এই সমীকৰণটোৰ পৰা আৰু এই সমীকৰণত এই এফটো যেহেতু পজিটিভ আছে সেইকাৰণে আমি পজিটিভ ধৰি ল'ব লাগিব ধৰি লৈ যদি আমি কৰোঁ তেতিয়া আমি লেন্স সমীকৰণটো পাই যাম এই সমীকৰণটোত আমি চিন বহোৱাৰ লগে লগে আমি পাম -1/u is equal to +1/f minus bracket +1/v bracket সম্পূৰ্ণ আৰু এইটো সম্পূৰ্ণ ক্যালকুলেশন কৰি দিয়াৰ লগে লগে আমি পাম 1/f is equal to 1/v minus 1/u এইটোৱে হৈছে আমাৰ লেন্স সমীকৰণ আকৌ আমি ইমেজৰ ম্যাগনিফিকেশন অৰ্থাৎ প্ৰতিবিম্বৰ বিবৰ্ধন সম্পৰ্কেও এটা ইকুৱেশ্যন পাম ইয়াত চোৱা প্ৰতিবিম্বৰ বিবৰ্ধন m is equal প্ৰতিবিম্বৰ উচ্চতা h dash divide by লক্ষ্যবস্তুৰ উচ্চতা h is equal to প্ৰতিবিম্বৰ দূৰত্ব v divide by লক্ষ্যবস্তুৰ দূৰত্ব u হ'ব এটা এই m সমান h dash by h is equal v by u পাম এটা ইয়াত আমি চাওঁচোন যেহেতু প্ৰতিবিম্বৰ উচ্চতা নিগেটিভ আছে মানে এক্সিছৰ তলফালে আছে সেইকাৰণে h ডেছৰ আগত আমি মাইনাস দিব লাগিব আকৌ লক্ষ্যবস্তুৰ যেহেতু নিগেটিভ কোৱাড্ৰেণ্টত আছে মানে ইউৰ দূৰত্বটোৰ কথা কৈছো লক্ষ্যবস্তুৰ দূৰত্ব যেহেতু নিগেটিভ কোৱাড্ৰেণ্টত আছে সেইকাৰণে ইউৰ আগত এটা আমি মাইনাস চিন দিব লাগিব এটা দুইফালে মাইনাস চিন দি দিয়াৰ লগে লগে মাইনাস h dash by h is equal to v by minus u হল এটা সমান চিনৰ দুইফালে মাইনাস আছে সেইকাৰণে মাইনাসে কটা গল কটা যোৱাৰ লগে লগে আমি পামগে m is equal h dash by h is equal to v by u এনেদৰে আমি এই বিবৰ্ধনৰ সম্পৰ্কটো লিখিব পাৰো তোমালোকক মই লেন্স ইকুৱেশ্যন সম্পৰ্কে ইমানখিনিয়ে ক'লো তোমালোকে কিতাপৰ লগত সংগতি ৰাখি ভিডিঅ'টো চাবা তোমালোকে যদি প্ৰেক্টিছ কৰা ইয়াৰ লগত জড়িত অংকখিনি কৰা তোমালোকে অতি সহজে পাৰিবা মনত ৰাখিবা প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট ইফ ইউ বি পাৰফেক্ট ওয়ান ইউ নিড টু প্ৰেক্টিছ ওকে